অসমৰ উদীয়মান ক্ৰিকেট প্ৰতিভাৰ বাবে সুখবৰ শীঘ্ৰেই পূৰ্ণাংগ ৰূপত আত্মপ্ৰকাশ ঘটিব এছচি ক্ৰিকেট একাডেমীৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান হ'ব এছচি ক্ৰিকেট একাডেমী 4 বছৰ পূৰ্বে ৰোপণ কৰা হৈছিল এটা বীজ উদ্দেশ্য আছিল অসম ক্ৰিকেটক অসমৰ ক্ৰিকেট প্ৰতিভাক এক অনন্য মাত্ৰা দিয়া আমাৰ যিখন অসম ক্ৰিকেট সন্থাৰ প্ৰথম এপেক্স কাউন্সিল আছে তেওঁলোকে ডিচিশ্যন লৈছিলে যে এটা খুব ভাল একাডেমী হ'ব লাগে অসমত যাতে আমাৰ ইয়াৰ খেলুৱৈসকলে একদম এডভান্স লেভেলত বা হাই লেভেলত তেওঁলোকৰ ট্ৰেইনিংখিনি ইয়াতে গুৱাহাটীত থাকিয়ে বা অসমত থাকিয়ে পাব পাৰে এই একাডেমীটো আমি খুলিছিলোঁ 2020 চনৰ ফেব্ৰুৱাৰী মাহত আৰু এই একাডেমীটো মূল উদ্দেশ্য হৈছে যে ইয়াতে অসম ক্ৰিকেট সন্থা আণ্ডাৰত যিমানবোৰ খেলুৱৈ আছে লগতে আমাৰ ডিষ্ট্ৰিক্টসকলৰ খেলুৱৈ আছে সেই খেলুৱৈসকলক আমি এটা প্ৰণালীবদ্ধ পদ্ধতিৰে তেওঁলোকক প্ৰশিক্ষণ দি লৈ যাব খুজিছোঁ আৰু অকল খেলুৱৈসকলকে নহয় তাৰ লগত আমি কোচসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা ৰাখিছোঁ লগতে স্ক'ৰাৰ্ছ আম্পায়াৰ্ছ ট্ৰেইনাৰ্ছ ফিজিঅ'ছ সকলোৰে আমি ট্ৰেইনিংবিলাক ইয়াতে দিয়া আৰম্ভ কৰিছোঁ বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হোৱা এছচি ক্ৰিকেট একাডেমীয়ে বিগত 4 বছৰ দেখুৱালে আশা কৰা ধৰণৰ ফলাফল এই 4 বছৰীয়া কাৰ্যসূচীত এতিয়ালৈকে যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত যিমানবোৰ আমাৰ এডভান্স প্লেয়াৰ আছে যিবিলাকে অলৰেডি বিভিন্ন সময়ত অসম দলত পাইছে বা ইষ্ট জ'ন দলত পাইছে সেই খেলুৱৈসকলক আমি আনি পেলাই এটা হাই পাৰফৰ্মেঞ্চ কেম্পবোৰ পাতোঁ সময়ে ক্ৰমে অকল পুৰুষ নহয় মহিলাৰ ক্ষেত্ৰত আৰু ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে আমাৰ অসম ক্ৰিকেট সন্থাৰ যিটো এই একাডেমীটো আছে এই একাডেমীটোত আমি ৰেচিডেঞ্চিয়েল ল'ৰা ৰখাৰ ব্যৱস্থা কৰিছোঁ আজি প্ৰায় 2 বছৰ আগৰ পৰা আমি তাতে 40জন খেলুৱৈক আমি বাছনি কৰি আনি পেলাই তেওঁলোকক আমি ট্ৰেইনিং দি ৰাখিছোঁ তেওঁলোকে অসম ক্ৰিকেট সন্থাৰ যিটো বৰ্ষাপাৰাত ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামত তেওঁলোকৰ থকাৰ ব্যৱস্থা আমি কৰি ৰাখিছোঁ তেওঁলোকৰ পঢ়া শুনা সকলো দায়িত্ব আমাৰ হাতত আছে তাৰ উপৰি আমি প্ৰায় 200 খেলুৱৈক ডেইলি বেচিছত প্ৰশিক্ষণ দি আছোঁ পে এণ্ড প্লে বেচিছত উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুঙত অলপতে আয়োজিত এক বৃক্ষৰোপণ কাৰ্যসূচীত যোগদান কৰিছিল অসম ক্ৰিকেটৰ এজন পুৰুষা সংগঠক তথা BCCIৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক শইকীয়াই এছচি ক্ৰিকেট একাডেমীৰ সন্দৰ্ভত প্ৰকাশ কৰিলে যথেষ্ট আত্মবিশ্বাস এছচি ক্ৰিকেট একাডেমীক উন্নত মানদণ্ডৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাবে গঢ় দিয়াৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে অলিম্পিয়া স্পৰ্টছৰ আগত সদৰি কৰিলে একাডেমীখনৰ সদস্য সচিব দেৱজিৎ শইকীয়াই এই খেলুৱৈখিনিৰ পৰা অসম ক্ৰিকেট সন্থাই যথেষ্ট আশা কৰিছে যাতে ভৱিষ্যতে ইয়াৰ পৰা কমেও 7-8জন খেলুৱৈ ভাৰতীয় দলত স্থান পায় সেইটো এটা সপোন লৈ পেলাই এই একাডেমীটো কৰা হৈছে আৰু তাৰ লগতে আমাৰ এই একাডেমীটোত আপুনি যদি চাবলৈ যায় আমাৰ ইয়াৰ টেকনিকেল ডাইৰেক্টৰজন আমি অষ্ট্ৰেলিয়াৰ পাৰ্থত তেওঁ নিজৰ একাডেমী আছে চাউথ ক্ৰিকেট একাডেমী চাউদাৰ্ণ ক্ৰিকেট একাডেমী তাৰ অ'নাৰ প্লাছ ডাইৰেক্টৰজনক আমি আনি পেলাই ইয়াতে টেকনিকেল ডাইৰেক্টৰ হিচাপে আজি এবছৰ আগতে তেওঁক আমি নিযুক্তি দিছোঁ প্ৰথম টেকনিকেল ডাইৰেক্টৰ আছিলে গণেশ দত্ত চৌক গুজৰাটৰ পৰা তেওঁক আনিছিলোঁ তেওঁ প্ৰথম 2-2.5 বছৰ থাকিলে আৰু তাৰপিছত এতিয়া লিউ কিউম্ব্ৰিজ বুলি তেওঁ আমাৰ টেকনিকেল ডাইৰেক্টৰ তাৰ লগতে আমাৰ তাত খুব ভাল প্ৰশিক্ষকৰ দল আছে এই দলখিনি ভাৰতৰ বিভিন্ন জেগাৰ ভাল প্ৰশিক্ষকক আমি লৈছোঁ মনোজ জগলেকাৰ আছিলে প্ৰদীপ সুন্দৰাম আছিলে বিনায়ক সামন্ত আছিলে আজিৰ তাৰিখত আমাৰ তাৰিকুৰ ৰহমান আছে আৰু খুব ভাল দল এটা আছে প্ৰশিক্ষণৰ তাৰ উপৰি আমি প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিবলৈ আমি অষ্ট্ৰেলিয়াৰ পৰা ৰিচেণ্টলি কেম্বেল বুলি এজন আছে আৰু ৰছ টাৰ্নাৰ বুলি আছে এই কনচালটেঞ্চি ফাৰ্মখনৰ 2জন প্ৰশিক্ষকক আনি পেলাই আমাৰ ইয়াতে আমি প্ৰায় 15 দিনীয়া এটা কেম্প কৰিছিলোঁ য'ত একাডেমীৰ সদস্য সচিব শইকীয়াই সদৰি কৰা মতে অহা 6-7 মাহৰ ভিতৰতে এছচি ক্ৰিকেট একাডেমীখন উত্তৰ গুৱাহাটীৰ নিৰ্ধাৰিত স্থানলৈ সম্পূৰ্ণৰূপে স্থানান্তৰ কৰা হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিব লাগিব যিহেতু আমাৰ একাডেমীটো আজিৰ তাৰিখত ACST বৰ্ষাপাৰাত আছে তাতে বিভিন্ন সময়ত বিভিন্ন আন্তৰ্জাতিক খেল বা বিভিন্ন খেলা হৈ থকাৰ কাৰণে যিটো খেলুৱৈসকলক থকাৰ পৰিৱেশ লাগে সেই পৰিৱেশটো তাতে কেতিয়াবা অলপ বিনষ্ট হৈ যায় যিহেতু বহুত মানুহৰ সমাগম হয় ফলত এই আণ্ডাৰ 15 আণ্ডাৰ 16 ল'ৰাসকলে অলপ অসুবিধা পায় চ' সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক কোৱাৰ কাৰণে তেওঁ কুলুং বুলি আমাৰ নৰ্থ গুৱাহাটীত এটুকুৰা জেগা আছে তাতে আমাক 20 বিঘা মাটি যোৱা বছৰ আমাক আবণ্টন দিছিলে আৰু আমি তাতে কাম আৰম্ভ কৰিছোঁ আপুনি দেখিব এইখন গ্ৰাউণ্ডখন ৰেডি হৈ গৈছে পেভিলিয়নৰ কামো প্ৰায় 40-50% হৈ গৈছে আৰু আমি আগন্তুক 6-7 মাহৰ ভিতৰত আমাৰ যিটো অসম ক্ৰিকেট সন্থাৰ একাডেমী আছে বৰ্ষাপাৰাৰ পৰা আমি স্থায়ীভাৱে নৰ্থ গুৱাহাটীলৈ আমি স্থানান্তৰ কৰিম য'ত আমাৰ খেলুৱৈসকলে ইয়াতে হোষ্টেলত থাকিব পাৰিব ইয়াতে এটা ইনডোৰ ষ্টেডিয়ামৰ আমি প্ৰকল্প পৰিকল্পনা কৰি আছোঁ আৰু মই ভাবোঁ যে 1-1.5 বছৰ গোটেই প্ৰজেক্টটো কমপ্লিট হ'ব বাট শ্বিফটিংটো উইদিন 8 মান্থছ হ'ব একাডেমীৰ প্ৰশিক্ষণ প্ৰণালী ক্ৰমান্বয়ে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ পৰ্যায়লৈ উন্নীত হোৱাৰ কথাও উল্লেখ কৰে শইকীয়াই
এই যিখিনি খেলুৱৈক লৈ পেলাই আমি আগবাঢ়ি গৈছিলোঁ একাডেমিটো, সেই একাডেমিটো চব আমি 13 বছৰ 12 বছৰ আণ্ডাৰ এজৰ ল'ৰা আনিছিলোঁ। সেই সকলক লৈ পেলাই আমি আনিলোঁ। আমি যোৱা বছৰ বাংলাদেশৰ নেশ্যনেল টিমটো লৈ আহিছিলোঁ অসমলৈ আণ্ডাৰ 16। আমাৰ আহোঁতে এটা 5খন খেল খেলিছিলে বাংলাদেশৰ দলটোৱে গুৱাহাটীত, 5খনতে আমি খুব বেয়াকৈ হাৰিছিলোঁ। এই বছৰ আমাৰ ৰিটাৰ্ণ লেগ গ'ল। আমি গৈ পেলাই তাতে ODI ছিৰিজটোত আমি 2-1 জিকিছোঁ আৰু যিটো মাল্টি ডেজ আছিলে 1-0 জিকি আহিছোঁ। চ' আমাৰ আণ্ডাৰ 16 দলটোৱে এবছৰ আগত তেওঁলোক বহুত বেছি এক্সপিৰিয়েঞ্চ হৈ উঠা নাছিলে বা পৰিপক্ক হোৱা নাছিলে। সেই সময়ত বাংলাদেশ নেশ্যনেল আণ্ডাৰ 16 টিমটোৰ লগত 5-0 হাৰিছিলে। পৰৱৰ্তী পৰ্যায়ত নেক্সট বছৰত আমাৰ দলটোৱে বাংলাদেশলৈ গৈ পেলাই 1 ডে খেলত 2-1 জিকিছে আৰু মাল্টি ডেজত 2খন মেটচ হৈছিলে। এখন মেটচত জিকিলে 1-0 আৰু ছেকেণ্ড মেটচখনো জিকু অৱস্থাত খেলখন ড্ৰ হ'ল। আৰু লগত আমি কওঁ যে আগন্তুক সময়ত আমাৰ একাডেমিটোৱে বিভিন্ন সময়ত অষ্ট্ৰেলিয়ালৈ যোৱাৰ পৰিকল্পনা কৰিছে, নিউজিলেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিছে, ডুবাইলৈ যোৱাৰ পৰিকল্পনা কৰিছে আৰু ইংলেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিছে। চ' আমি আশা কৰিম যাতে অতি সোনকালে আমাৰ এই এক্সপ'জাৰ ট্ৰিপটো আৰম্ভ হ'ব। আৰু ঠিক তেনেকৈ বাহিৰৰ দল ইয়ালৈ অহাৰ কাৰণে তেওঁলোকে অলৰেডি অষ্ট্ৰেলিয়া এটা সৰু দল আহি পেলাই এটা খেলি গৈছে আমাৰ খেলুৱৈসকলৰ লগত। আৰু এটা কথা জানি আপুনি ভাল পাব যে অষ্ট্ৰেলিয়ান এজন ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে এৰন হাৰ্ডি। তেওঁ স্পিন বলৰ প্ৰেক্টিছৰ কাৰণে আমাৰ এটা আহি 15 দিনৰ প্ৰশিক্ষণ লৈ গৈছে আজি এমাহ আগত। শীঘ্ৰেই এছিয়া ক্ৰিকেট একাডেমি দেশ বিদেশৰ ক্ৰিকেট প্ৰতিভাৰ বাবে মুকলি কৰা হ'ব। আজি যোৱা মাহত এৰন হাৰ্ডি বুলি যিজন অষ্ট্ৰেলিয়ান ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে, তেওঁ আহি স্পিন বলৰ প্ৰশিক্ষণ আমাৰ এটা লৈ গৈছে। আমাৰ এই একাডেমিখন সকলোৰে বাবে মুকলি আছে। গোটেই নৰ্থ ইষ্টৰ কাৰণে আমি মুকলি কৰি ৰাখিছোঁ। আৰু যদি ভাৰতৰ বিভিন্ন স্থানৰ পৰা যদি কোনোবা আহিব খোজে নিশ্চয় ইয়াতে পাৰিব। কিন্তু যিহেতু আমি এতিয়ালৈকে আমাৰ লিমিটেড ফেচিলিটিজ আছে, সেইকাৰণে আমি খুব বেছিকৈ পাব্লিচিটি কৰা নাই। কিন্তু যেতিয়াই খুলুং বা নৰ্থ গুৱাহাটীলৈ আমি শ্বিফ্ট কৰি লৈ আহিম, তাৰপিছত আমাৰ ইয়াতে এখন দেখিব যে এখন ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ক্ৰিকেট একাডেমি হ'বলৈ গৈ আছে। অসমৰ এছাম ক্ৰিকেট প্ৰশাসকৰ সপোন এছিয়া ক্ৰিকেট একাডেমিয়ে সোনকালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যে চমক সৃষ্টি কৰিব সেয়া ধৰক। চিৰঞ্জীৱ শৰ্মাৰ ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।